মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ বাইদেউ ভণ্টিসকল, মোৰ নাম জুলফিয়া ইয়াছমিন। মই আজি ইয়াত শিক্ষক দিৱসৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো, ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আজিৰ এই সভাত একত্ৰিত হোৱাৰ কাৰণ আমি সকলোৱে নিশ্চয় অনুভৱ কৰিব পাৰিছো যে আজি 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰোঁ। 1888 চনত 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। 1962 চনত 5 ছেপ্টেম্বৰ ভাৰতত প্ৰথম শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেখেত ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল। তেখেত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতিও হৈছিল। তেখেত এজন আদৰ্শৰ বাপ শিক্ষক আছিল। তেওঁ সদায় শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল। শিক্ষক হ'ল ত্যাগ আৰু আদৰ্শৰ বলতেও ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ জড়িত হৈ থাকে। পিতৃ-মাতৃৰ পিছতেও শিশুসকলৰ অভিভাৱক হ'ল শিক্ষক সমাজ। সেয়ে আমি শিক্ষকসকলৰ সন্মান জনোৱা উচিত। শিক্ষকসকলে পাঠদানৰ উপৰিও আন বহুতো সামাজিক আৰু নৈতিকতাৰ জ্ঞান দিয়ে। শিক্ষক হ'ল দেশৰ মেৰুদণ্ড স্বৰূপ। শিক্ষকসকলৰ বাবে এই দিনটো বিশেষ তাৎপৰ্য